এতিয়া বহু ব্যক্তিয়ে কৈ আছে যে ট্ৰেডিঙৰ লগত জড়িত অপৰাধীবিলাক ধৰিব পাৰিবনে নাই। মই যেতিয়াই সাংবাদিকক লগ পাওঁ এগৰাকী বিশেষ অভিনেত্ৰীৰ কথাও মোক সোধে। মই অৱশ্যে কোনো ব্যক্তিৰ বিৰুদ্ধেও ক'ব নোখোজো আৰু মই ব্যক্তিগতভাৱে ঘটনাটো চোৱাও নাই, কিন্তু পুলিচক মই নিৰ্দেশ দিছো, অভিনেতাই হওক অভিনেত্ৰীয়ে হওক বা আন কোনোবাই হওক, ট্ৰেডিঙৰ লগত জড়িত প্ৰত্যেকগৰাকী ব্যক্তিকে আমি গ্ৰেপ্তাৰ কৰিব লাগিব আৰু এই ট্ৰেডিঙৰ লগত জড়িত ঘটনা যাতে অসমত পুনৰাবৃত্তি নহয় তাৰ বাবে আমি ব্যৱস্থা ল'ব লাগিব। মই ৰাইজক এটা অনুৰোধ জনাম, সকলো মানুহে ষ্টক এক্সচেঞ্জত টকা বিনিয়োগ কৰিব পাৰে। তাৰ কাৰণে ৰাস্তা কি? এটা ডিমেট একাউণ্ট খুলিব লাগে আৰু ডিমেট একাউণ্টৰ জৰিয়তে আমি ষ্টকত আমাৰ ধন বিনিয়োগ কৰিব পাৰোঁ। আজিকালি কলেজ ইউনিভাৰ্চিটিত পঢ়া ল'ৰাইও ষ্টকত টকা বিনিয়োগ কৰে, কম পৰিমাণে হ'লেও, আৰু এটা ভাল ফাইনেন্সিয়েল কেৰিয়াৰো বনায়। ই এটা সহজ পন্থা, কিন্তু আপোনাৰ টকা মই লৈ ষ্টক এক্সচেঞ্জত বিনিয়োগ কৰিব নোৱাৰো। বহুতে কয় ষ্টকতহে টকা বিনিয়োগ কৰিছে, এইটো লিগেল। ই একেবাৰে ইলিগেল। ৰিজাৰ্ভ বেংকৰ অনুমতি নোহোৱাকৈ আমি কোনেও বেলেগৰ টকা ল'ব নোৱাৰো আৰু 30% সুদ দিম বুলি কাগজত লিখি দিয়া, ইটো আৰু অপৰাধ। দুখীয়া মানুহৰ টকা লোৱা ই আৰু অপৰাধ। আমি অসম পুলিচক আজি এটা SIT গঠন কৰিব দিছো, যাতে এই ধৰণে মানুহৰ পৰা টকা সংগ্ৰহ কৰা প্ৰত্যেকজন ব্যক্তিক আমি গ্ৰেপ্তাৰ কৰিব পাৰোঁ। বহুতে কয় যে এই ঘটনা চলি আছিল, ময়ো নাজানিছিলোঁ। কিছুদিন আগতে এটা এনেকুৱা ট্ৰেডিং কোম্পানীয়ে মোক অনুৰোধ কৰিলে যে 1 কোটি টকা আমি CM ৰিলিফ ফাণ্ডত দিব খোজো। মোৰ সন্দেহ হ'ল যে 1 কোটি টকা ডেকা ল'ৰাকেইজনে কিয় দিব খুজিছে CM ৰিলিফ ফাণ্ডত? তেওঁলোকে টকাই বা ক'ৰ পৰা পালে? তেওঁলোকৰ বিষয়ে কিছু খবৰ সংগ্ৰহ কৰিলোঁ। লগে লগে মোৰ সন্দেহ হ'ল, পুলিচক ঘটনাটোৰ তদন্ত কৰিব দিলোঁ। আজি এতিয়া ঘটনাটো বিয়াগুম ঘটনালৈ পৰিগণিত হৈছে। মই আশা কৰোঁ পুলিচে ক্ষিপ্ৰতাৰে তদন্ত কৰিব আৰু ব্যৱস্থাও ল'ব, কিন্তু লগে লগে আমি এই ঘটনাটোৰ তদন্ত কৰিবলৈ এনফোৰ্সমেন্ট ডাইৰেক্টৰ, প্ৰৱৰ্তক নিৰ্দেশালয় আৰু ইনকাম টেক্স ডিপাৰ্টমেণ্টলৈকেও চিঠি লিখিছোঁ আৰু মোৰ পৰ্যায়তো মই এই বিষয়ে উচ্চ পদস্থ বিষয়াসকলৰ লগত টেক আপ কৰিম আৰু কিছুদিন তদন্তৰ পিছত যদি মোৰ মনে ধৰে যে ইয়াত আন্তঃৰাজ্যিক চক্ৰও জড়িত আছে বা অসম পুলিচে তদন্ত কৰিবৰ বাবে টেকনিক্যালি ইকুইপ নহয়, প্ৰয়োজন সাপেক্ষে এই ঘটনাটো CBIৰ হাতলৈ গতাই দিবৰ বাবেও আমি সাজু হৈ আছো। ৰাইজক আকৌ এবাৰ অনুৰোধ কৰিম, সাঁচতীয়া ধন কেতিয়াও কোনো ব্যক্তিৰ প্ৰৰোচনাত বিনিয়োগ নকৰিব। মানুহে বাৰে বাৰে ঠগ আৰু প্ৰবঞ্চকৰ শিকাৰ হৈছে আৰু আমি এনেধৰণে নিজক কিয় ঠগ আৰু প্ৰবঞ্চকৰ শিকাৰ কৰিম? আশা কৰোঁ আপোনালোকে মোৰ কথাখিনি সকলোৱে